এতিয়া আমি আমাৰ দলৰে আজি BPF দলৰ কোচ ৰাজবংশী চেলৰ উদ্যোগত চিৰাং জিলাত জইনিং প্ৰগ্ৰাম হৈছে টোটেল 912 UPPL আৰু BJPৰ কৰ্মীসকলে আমাৰ দলত সোমাইছে ইয়াত মেক্সিমাম কোচ ৰাজবংশী সকল আছে তাৰমানে আগৰ দিনত প্ৰমোদ বড়োৰ কথা যেটো পৰিৱৰ্তনৰ কথা সেইটো বিশ্বাস কৰি পেলাই কোচ ৰাজবংশী সকলে কিছুমানে BJP আৰু কিছুমানে UPPLত ভোট দিছিল কিন্তু আজি দেখা পালো যে প্ৰমোদ বড়ো একো কৰিব পৰা নাই যেনেকুৱা প্ৰতিশ্ৰুতি দিছিল এনেকুৱা কাম কৰা নাই এই কাৰণে এই বিশ্বাসঘাতক প্ৰমোদ বড়োৰ যেটো দল এটো এৰি পেলাই আমাৰ দলত গুছি আহিছে বহুত কোচ ৰাজবংশী লিডাৰ আৰু কৰ্মীসকলে আমাৰ দলত সোমাইছে এইবাৰ মানে অকল কোচ ৰাজবংশী নহয় সকলো জাতি জনগোষ্ঠীৰ ভোটাৰসকলে এইবাৰ মানে BPFক সাপোৰ্ট কৰিবৰ কাৰণে আগুৱাই আহিছে সেইদিনাও গোৰ্খাসকলৰ এনেকুৱা জইনিং প্ৰগ্ৰাম হৈছিল আজি কোচ ৰাজবংশীসকলৰ হৈছে কথা হিতুই বেলেগ আৰু কিবা নাই যাত জইনিং প্ৰগ্ৰাম খুব ভাল অসম জাতীয় পৰিষদৰ আজি অসম জাতীয় পৰিষদৰ এজন নেতা ৰূপম দাস চিৰাং জিলাৰ বিজনীৰ হয় এই মানে 2021ত MLA নিৰ্বাচনত মানে অসম জাতীয় পৰিষদৰ হৈ পেলাই MLA খেলিছিল এতিয়া হিও ভাবি আছে যে BTCত অসম জাতীয় পৰিষদৰ পৰা ইমান লাভালাভ নহব BPF দলৰ লগত একেলগে কাম কৰিলে নিশ্চয় অঞ্চলৰ উন্নয়ন জাতিৰ যেটো সমস্যা এইবিলাক সমাধান কৰিব পাৰিব বুলি বিশ্বাস কৰি ৰূপম দাস ডাঙৰীয়াই আমাৰ দলত সোমাইছে সেকেন্ড উইক মাৰ্চত আমি ঘোষণা কৰিম আমাৰ দলৰ সিদ্ধান্ত এতিয়াও সলনি হোৱা নাই BPFে অকলে খেলিব কাৰো লগত মিত্ৰতা নকৰিব না NDA না ইণ্ডিয়া কংগ্ৰেছৰ লগতো নাই BJPৰ লগতো নাই কাৰো লগত নাই দিনেনি খাই BPFত জইনিং প্ৰগ্ৰাম কৰিছে জইনিং প্ৰগ্ৰামো কৰি আছো পাই আছো UPPL BJPৰ ফলৰ পৰা কোনো হাই ভোল্টেজ নেতা জইন কৰাৰ কিবা সম্ভাৱনা আছে নেকি মই এনেকুৱা যদি কৰে সবে UPPL সাপোৰ্টাৰে হ'ব এইটো আমাৰ BPF সাপোৰ্টাৰৰ পৰা কোনো এজন আপোনালোকৰ দলত যোগদান কৰাৰ কিবা চৰ্চা চলি আছে নাই এনেকুৱা যোগদানটো হৈয়ে আছে আপোনালোকে দেখি আছে অকল ইয়াত নহয় প্ৰত্যেকটা প্ৰাইমাৰী ব্লক কমিটিবিলাকে জইনিং চলি আছে এনেকুৱা কোনোবা UPPLৰ লিডাৰ বাকি নাই বহুত লিডাৰ ভাইচ প্ৰেছিডেণ্ট সেক্ৰেটাৰী এনেকুৱা মেলা লিডাৰ সোমাইছে আমাৰ তাত কংগ্ৰেছৰ প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট সেক্ৰেটাৰী এনেকুৱা বহুত সোমাইছে BJPৰো ডিষ্ট্ৰিক্ট লেভেলৰ কোনোবা প্ৰেছিডেণ্ট সেক্ৰেটাৰী বা আঞ্চলিক লেভেলৰ সেক্ৰেটাৰী প্ৰেছিডেণ্ট এনেকুৱা বহুত সোমাইছে BJPৰো মততে আমি যেটো দেখিবলৈ পাইছে BPF দলত BJPয়ে বেছি পাৰে না UPPলে বেছি পাৰে ইয়াৰ কাৰণেহে কম্পিটিশ্যন হৈ আছে আমাৰ দলত সোমাবৰ কাৰণে ইলেকশ্যন ঘোষণা হোৱা নাই কেনেকৈ পাৰ্টি ঘোষণা কৰিব ইলেকশ্যন ঘোষণা হ'ব দিয়ক ইয়াৰ পিছত নাই এইটো আগৰ কথা আগৰ কি কাৰণত কৈছিল মই বুজি নাপাওঁ মততে আমাৰ নিৰ্বাচনৰ যেতিয়া ঘোষণা কৰিব ইয়াৰ পিছতে আমি দিম প্ৰথম কথা হ'ল কি আমি আঞ্চলিকতাবাদক বিশ্বাস কৰা মানুহ এতিয়া 2021 চনত মই বিজনী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ এই কথা সকলোৱে জানে কিন্তু যোৱাবাৰ যেটো নিৰ্বাচনৰ পৰা আমি অভিজ্ঞতা পালোঁ যে আমি যদি আঞ্চলিক শক্তিবিলাকে ভাগ হৈ যদি থাকোঁ তেতিয়াহ'লে আমাক এই যে ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক শক্তি আছে এই ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক শক্তিবিলাকে আমাক বিনাশ কৰি পেলাব আৰু যাতে যেহেতু ৰাষ্ট্ৰীয় শক্তিবিলাকে আমাৰ
গাঁৱৰ মানুহৰ আৱেগ যি অনুভূতি এই বুজি নাপায় সেইকাৰণে মই আঞ্চলিক দলত BPF-ত আজি আনুষ্ঠানিকভাৱে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকক মই লগত লৈ আজি যোগদান কৰিছোঁ এতিয়া মই ক'ব নাযাওঁ যে শূন্য হৈ পৰিছে কিন্তু আজি শতাধিক জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে মোৰ লগত যোগদান কৰাৰ কাৰণে আহিছে এতিয়া জাতীয় পৰিষদ দলটো আমি সদায় উন্নতি কামনা কৰোঁ অসম ভিত্তিত যে জাতীয় পৰিষদ দল আছে আঞ্চলিক দল সেই আঞ্চলিক দলৰ আমি সদায় উত্থান কামনা কৰোঁ এতিয়া BTCৰ কথাটো সুকীয়া যিহেতু BTCত এটা স্বায়ত্তশাসিত এটা পৰিষদ গঠন হৈছে তাত যেহেতু এখন চৰকাৰ চলাৰ কাৰণে এটা জনগোষ্ঠী বা বিভিন্ন জনগোষ্ঠীক লৈ দায়িত্ব অৰ্পণ কৰিছে গতিকে অসমৰটো অসম হিচাপত হৈ থাকিব আৰু BTCটো BTC হিচাপত হৈ থাকিব আজি মই যি যোগদান কৰিছোঁ সেইটোও আঞ্চলিক দল আৰু জাতীয় পৰিষদৰ যেহেতু আঞ্চলিক দলেই আছিল জাতীয় পৰিষদৰ বা লুৰিণজ্যোতি গগৈ আমি উত্তৰান্তৰ কামনা কৰোঁ এই সম্পৰ্কে মই আৰু আজি মতামত নিদিওঁ কাৰণ কিয় আজি মই যোগদান কৰিছোঁহে পিছৰ পৰ্যায়ত নিশ্চয় মতামত নাই একনায়কত্ববাদ লুৰিণজ্যোতি গগৈৰ এইটো মই কেতিয়াও গ্ৰহণ নকৰোঁ কাৰণ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসমীয়া জাতিয়ে এটা ঠন ধৰি উঠাৰ কাৰণে এটা চিন্তা পাইছে কিন্তু অসমৰ কথাটো বেলেগ আৰু BTCৰ কথাটো বেলেগ আমি যেহেতু BTCৰ বাসিন্দা একমাত্ৰ হাগ্ৰামা মহিলাৰী দল আঞ্চলিক দল আছে BTCৰ ক্ষেত্ৰত যে যিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰিব আজি মই আহোঁতে মা আৰু দেউতাৰ সুধি আহিছোঁ যে মই আজি জাতীয় BPF দলত যোগদান কৰাৰ কাৰণে গৈ আছোঁ কি কয় মোৰ দেউতাই কৈছে যে বাবা তই যি সিদ্ধান্ত লৈছা একদম সঠিক সিদ্ধান্ত লৈছা কাৰণ BPF-এ একমাত্ৰ দল আঞ্চলিক দল BTCৰ যিয়ে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়ন কৰি আহিছে বিগত 17 বছৰ যি ৰাজত্বকাল কৰিল সমগ্ৰ আৰু সম উন্নয়ন কৰি আহিছে গতিকে তই যি সিদ্ধান্ত লৈছা ভাল সিদ্ধান্ত লৈছা গতিকে য'ত মা দেউতাৰ আশীৰ্বাদ আছে তাতে ৰাইজৰ আশীৰ্বাদ আছে আৰু য'ত ৰাইজৰ আশীৰ্বাদ আছে তাতে ভগৱানৰ আশীৰ্বাদ আছে আৰু য'ত ভগৱানৰ আশীৰ্বাদ আছে তাতে হাগ্ৰামা মহিলাৰীক আহি থকা দিনত কোনো শক্তিয়ে এই ৰোধ কৰিব নোৱাৰে BTCত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত